হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' আমি MCQs প্ৰেক্টিচ কৰি আছো ডেইলি বেচিছত 4টা 5টা হ'লেও আমি ডেইলি বেচিছত প্ৰেক্টিচটো কৰি আছো যাতে আমাৰ টাচটো থাকি যায় যাতে পৰীক্ষাৰ ওচৰত গৈ আমাৰ বৰ খৰখেদা বৰ হেঁচা ঠেলা বৰ লৰা ঢুপৰা কৰিবলগীয়া নহয় সেইটো কাৰণে আমি অকণমান আগৰ পৰা প্ৰিপাৰেচনখিনি চলাই গৈ আছো আৰু আই হোপ আপোনালোকেও আমাৰ চিৰিজটো কণ্টিনিউৱাছলি চাই আছে চবে মৰম দিছে চিৰিজটোক যথেষ্টখিনি ৰেছপন্স ভাল দেখিছো সেইটো কাৰণে ভাল লাগিছে কণ্টিনিউ কৰি আছো পাৰ্ট 10লৈকে কণ্টিনিউ হ'ব তাৰে পিছত যদি আপোনালোকে বিচাৰে যে আৰু পাৰ্টছ লাগে তেতিয়া আমি আৰু আনি থাকিম আদাৰৱাইজ আমাৰ 10ত ষ্টপ হৈ যাব পিছত আকৌ বেলেগ চিৰিজৰ কথা আমি ভাবিম চ' এজ অফ নাও আজিৰ কাৰণে পাৰ্ট 9টো আমি আৰম্ভ কৰিব ওলাইছো ইতিমধ্যে 8টা পাৰ্ট আমাৰ ইউটিউবত এভেইলেবল হৈ গৈছে আপলোড হৈ আছে অন ডেইলি বেচিছ গতিকে সেইকেইটা যদি চাইছে খুব ভাল আৰু যদি নাই চোৱা কাইণ্ডলি চাই ল'ব আমি সদায় কিছুমান এনেকুৱা MCQ জানি আছো যিখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে নট অনলি ফৰ টেট যিহে আমি স্পেচিফিকেলি টেটৰ কাৰণে আনিলেও তাৰ বাহিৰেও বেলেগ এক্সামৰ কাৰণেও সেইখিনি ইউজফুল হ'ব কাৰণ ইংলিছ গ্ৰামাৰটো একেই হয় গ্ৰামাৰত যদি মই টেন্সৰ কথা কওঁ যোনটো এক্সামৰ কাৰণে হ'লেও টেন্স একেই হ'ব হয়নে যদি এডজেক্টিভৰ কথা কওঁ পাৰ্ট অফ স্পীচ বা তেনেকে ডিটাৰমিনাৰৰ কথা ক'লো বা আৰু কিবা বেলেগ আৰ্টিকলছৰ কথা ক'লো গোটেইখিনি চব এক্সামৰ কাৰণে একে হৈ যায় খালি ডিফিকাল্টি লেভেলটো অলপ আপ ডাউন হৈ থাকে ৰাইট চ' আমি ডিফিকাল্টি লেভেলটো অলপ ওপৰত ৰাখিয়ে ট্ৰাই কৰিব চেষ্টা কৰিছো যাতে যিকোনো ধৰণৰ কুৱেশ্যন ফেচ কৰি আপোনালোক পটককে ভয় খাবলগীয়া বা টেনশ্যন ল'বলগীয়া নহয় চ' আহক আজিও তেনেকে MCQs কেইটামান আছে সেইকেইটা আৰম্ভ কৰি দিওঁ উইদাউট এনি ডিলে আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুঁহিপাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে দ্য মষ্ট ইম্পৰ্টেণ্ট MCQs ফৰ আছাম টেট GT PGT আমি যাওঁ আহক প্ৰথমটো MCQৰ ফালে ইয়াতে কি দিয়া আছে জফ্ৰা আৰ্চাৰৰ কথা দিছে ইংলিছ এজন বলাৰ আপোনালোকে যদি ক্ৰিকেট চাই তেতিয়াহ'লে খুব ভালকে জানে ইণ্টাৰনেশ্যনেল চাই যদি ইংলেণ্ডৰ টিমৰ হৈ খেলা দেখিছে আৰু যদি IPLত দেখিছে তেতিয়াহ'লে ৰিচেণ্টলি হি হেজ বিন প্লেয়িং ফৰ ৰাজস্থান ৰয়েলছ ফৰ অভাৰ ইয়াৰ্ছ নাও কিমান বছৰ হ'ল আই ডোন্ট নো এক্সেক্টলি বাট জফ্ৰা আৰ্চাৰৰ কথা কৈছে জফ্ৰা আৰ্চাৰ দ্য ইংলেণ্ড ফাষ্ট বলাৰ ইজ ডেশ দেন একিউৰেট ঠিক আছে এটা কথা আমি এটাই জানো এই দেনটো কেতিয়া ইউজ কৰা যায় দেনটো ইউজ কৰা যায় কিহত কম্পেৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত ৰাইট কম্পেৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত এইটো ইউজ কৰা যায় বাট কম্পেৰেটিভ কিহৰ পৰা হয় কম্পেৰেটিভ হয় এডজেক্টিভৰ পৰা ৰাইট কম্পেৰেটিভ হয় এডজেক্টিভৰ পৰা চ' এডজেক্টিভটো ইয়াতে কি এডজেক্টিভটো ইয়াতে হৈছে আমি জানো যে এডজেক্টিভটো হৈছে ফাষ্ট এডজেক্টিভটো হৈছে ফাষ্ট তাৰ পৰা কি হ'ব ফাষ্টাৰ হ'ব ৰাইট ফাষ্টাৰ হ'ব তাৰপিছত আহিব ফাষ্টেষ্ট এতিয়া ফাষ্টেষ্টৰ আগত আমি দা এটা লগাই দিম এতিয়া মোক এটা কথা কওক আমি এনেকুৱা ধৰণৰ কুৱেশ্যন বা চেম পেটাৰ্ণৰ কুৱেশ্যন অলপ আগতেও পঢ়িছো কেনেকুৱা ধৰণে পঢ়িছো মই আপোনালোকক দেখাই আছো বা কৈ আছো এতিয়া কি পঢ়িছো আমি আৰু আগতে চ' এতিয়া মোক এটা কথা কওক জফ্ৰা আৰ্চাৰৰ কম্পেৰিজন বেলেগ মানুহৰ লগত হৈছে নেকি মোক কওক ইয়াতে কিহৰ কম্পেয়াৰ কৰিছো আমি ইয়াতে দুটা কোৱালিটি কম্পেয়াৰ কৰিছো তাৰ মানে দুটা এডজেক্টিভৰ ভিতৰতে আমি কম্পেৰিজন কৰিছো এতিয়া যদি জফ্ৰা আৰ্চাৰ বেলেগ এজনতকে বেছি ফাষ্ট বুলি আমি ক'লোহেঁতেন দুটা নাউনৰ কম্পেৰিজন কৰিলোহেঁতেন তেতিয়াহ'লে ফাষ্টাৰ হ'লহেঁতেন যদি ইফ ৱে ইফালে মই লিখি দিছো যদি দুটা নাউন কি কৰা হয় কম্পেয়াৰ কৰা হয় তেন্তে আমি কি কৰো কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰো যদি দুটা নাউন কম্পেয়াৰ কৰা যায় ইয়াতে নাউন কোনটো আছে নাউন অকল এটাই আছে জফ্ৰা আৰ্চাৰ দ্য ইংলেণ্ড ফাষ্ট বলাৰ হয়নে চ' এইটো এটা নাউন ক্লজ এইটো এটা নাউন ক্লজ ইয়াকতো বেলেগৰ লগত কম্পেয়াৰ কৰা হোৱা নাই আমাৰ ইয়াতে কি কম্পেয়াৰ কৰিছে আমাৰ ইয়াতে দুটা কোৱালিটি কম্পেয়াৰ কৰিছে যি দুইটা জফ্ৰা আৰ্চাৰৰ তাতে আছে দে ফাষ্ট আৰু একিউৰেট আমাক এইটোৱে ক'ব বিচাৰিছে যে জফ্ৰা আৰ্চাৰ ফাষ্টটো হয় একিউৰেটো হয় কিন্তু যিমান একিউৰেট তাতকে বেছি ফাষ্ট বুলি কৈছে তেতিয়া যদি একিউৰেচি আৰু ফাষ্ট কিহৰ মাজত স্পীডৰ মাজত আমি কম্পেৰিজন কৰি আছো তেতিয়াহ'লে আমি ফাষ্টাৰ কি কৰিব নোৱাৰো ইজ ফাষ্টাৰ দেন একিউৰেট আমি ক'ব নোৱাৰো ইজ কি কম ইজ মোৰ ফাষ্ট দেন একিউৰেট তাৰ মানে হি ইজ একিউৰেট এণ্ড হি ইজ ফাষ্ট বাট হি ইজ মোৰ ফাষ্ট দেন একিউৰেট তাৰ মানে একিউৰেট কিমান তাতকে ফাষ্ট বেছি বুজি পাইছে তাৰমানে দুইটা কোৱালিটি তেওঁৰে আছে ফাষ্টটো তেওঁৱে হয় একিউৰেটটো তেওঁৱে হয় কিন্তু যিমান একিউৰেট তাতকে বেছি ফাষ্ট
সো আমি ইয়াতে অপশ্যন এ টো চুজ কৰিম এজ দ্য কাৰেক্ট আনসাৰ যিহেতু জফ্ৰা আৰ্চাৰৰ কম্পেৰিজন বেলেগৰ লগত হোৱা নাই আৰু জফ্ৰা আৰ্চাৰৰ কম্পেৰিজন কি একিউৰেটৰ লগত হ'ব নোৱাৰে একিউৰেটৰ লগত কম্পেয়াৰ হ'ব লাগিলে বেলেগ এটা আমাক এডজেক্টিভ লাগিব এডজেক্টিভটো হৈছে ফাষ্ট সো ফাষ্টৰ এমাউণ্টটো বেছি বুলি আমাক কৈছে তাৰমানে ফাষ্টনেছটো বেছি একিউৰেচিতকে সো আমি মোৰ ফাষ্ট ইয়াতে লিখিব লাগিব ঠিক আছে এনেকুৱা কেছত কি নকৰিব ভুল নকৰিব সো দিস ওয়ান ওয়াজ দ্য ফাৰ্ষ্ট এমসিকিউ ফৰ টুডে নেক্সট এমসিকিউটোৰ ফালে যাব বিচাৰিছো যদি এইটো আপোনালোকৰ ক্লিয়াৰ হৈছে যদি এইটো আপোনালোকৰ ক্লিয়াৰ হৈছে নেক্সট এমসিকিউটোৰ ফালে যাব বিচাৰিছো নেক্সটত কি দিয়া আছে চাব which of the following words is plural তলৰ কোনটো word plural হয় আমাক সুধিছে সো এতিয়া দেখাত word কেইটা কেনেকুৱা লাগে দেখাত এনেকুৱা লাগে যে এইটো plural নেকি হেতু plural নেকি গোটেই কেইটা কি যেন লাগে সিঙ্গুলাৰ যেন লাগে ঠিক আছে গোটেই কেইটা কি যেন লাগে প্লুৰেল যেন লাগে বাট এটা কথা কওক ইন্ডেক্স মানে কি ইন্ডেক্স মানে সূচী য'ত যিটো ক্ৰমত বস্তু হয় এনালাইসিস মানে হৈছে বিশ্লেষণ বিশ্লেষণত কি নাথাকে কাউন্টেবল নাথাকে ক্ৰাইসিস মানে কি ক্ৰাইসিস এটা সিচুৱেশন যিটো সিচুৱেশনত কিবা কিবি বেয়া হয় সো ক্ৰাইটেৰিয়া মানে হৈছে যি যি ৰিকোয়াৰমেন্ট থাকে সো ক্ৰাইটেৰিয়াটোৱে হৈছে কি ক্ৰাইটেৰিয়াটোৱে হৈছে প্লুৰেল ফৰ্ম এতিয়া আপোনালোকে মোক সুধিব যে যদি প্লুৰেল ফৰ্ম এইটো সিঙ্গুলাৰ কোনটো সো এটা কথা মই ইয়াতে লিখি দিব বিচাৰিছো সিঙ্গুলাৰ কিছুমান কেতিয়াবা আমাৰ এনেকুৱা সিঙ্গুলাৰ থাকে যিবোৰ আমি ইমান মাইন্ড নকৰো ঠিক আছে যিবোৰ আমি ইমান কি নকৰো মনোযোগ নিদিও তাৰমানে প্লুৰেলটোৰ লগতহে আমি বেছি পৰিচিত যেনে ডেটা হয়নে ডেটা ক্ৰাইটেৰিয়া সো ইয়াৰে যদি আমি প্লুৰেল সিঙ্গুলাৰ বিলাক যদি চাওঁ সিঙ্গুলাৰটো কেনেকুৱা হ'ব ডাটা বা ডেটা যিটো বুলিয়ে কয় আপোনালোকে ইয়াৰে সিঙ্গুলাৰটো হ'ল ডেটাম তথ্য যেতিয়া তথ্যসমূহ একেলগে থাকিব তেতিয়াহে ডেটা বুলি কোৱা যায় ঠিক তেনেকে ক্ৰাইটেৰিয়াৰ যিটো সিঙ্গুলাৰ সেইটো হৈছে ক্ৰাইটেৰিয়ন মনত থাকিব ক্ৰাইটেৰিয়ন এনেকেই কৰা যায় সো আমাৰ ক্ৰাইটেৰিয়া যিটো ৱৰ্ড এইটো হৈছে প্লুৰেল বাকি কেইটা প্লুৰেল নহয় বাকি কেইটা প্লুৰেল নহয় ক্ৰাইটেৰিয়াটো প্লুৰেল আৰু ইয়াৰে যিটো সিঙ্গুলাৰ সেইটো হৈছে ক্ৰাইটেৰিয়ন মনত থাকিব ক্ৰাইটেৰিয়ন হ'ব লাগে সো অপশ্যন ডি will be the answer for the second question I hope সবে বুজিছে এইখিনি নেক্সট কুৱেশ্যনটো ফালে যাব পাৰো আমি নেক্সট কুৱেশ্যনটোত কি দিছে চাব which of the part of the sentence given below is grammatically incorrect তো এটা sentence আমাক কি দিছে the professor ordered to the students to go out of the class এটা কথা মোক কওক ইয়াতে কোনটো পাৰ্টত ভুল আছে বুলি কৈছে 1 2 3 4 চাৰিটা পাৰ্ট দিয়া আছে এই চাৰিটা পাৰ্টৰ ভিতৰত কোনটো পাৰ্টত ভুল আছে বিচাৰি উলিয়াব দিছে the professor কৰবাত ভুল আছে নেকি ভুল এই কাৰণে নাই কাৰণ প্ৰফেসৰ ইয়াতে যেনিবা এজনে আছে আমি জানো যে কি এজন প্ৰফেসৰৰ কথা কৈছে আমি অনুমান কৰি লৈছো যে প্ৰফেসৰ এজনে আছে সেইজনে কিবা এটা কাম কৰিছে কি কৰিছে অৰ্ডাৰ the students to go out of the class so এতিয়া মোক এটা কথা কওক the students to go out of the class কৰবাত ভুল আছে নেকি ভুল নাই তেতিয়াহ'লে আমি এইখিনিত অকণমান ফচি যাওঁ যে ভুল ক'ত হৈছে এতিয়া মোক এটা কথা কওক আমি যিবোৰ কি লিখো ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি যিবোৰ লিখো অৰ্ডাৰ হয়নে ৰিকুৱেষ্ট এইবোৰৰ ক্ষেত্ৰত যদি ডাইৰেক্ট অবজেক্টটো থাকে তেতিয়া আমি কি কৰিব লাগিব তাৰে আগত প্ৰেপজিশন লগাম নেকি সো অৰ্ডাৰ কাক দিছে ষ্টুডেন্টছক দিছে কি কৰিবলৈ দিছে হেতুত আমি টু গো আউট অফ দা ক্লাস এখিনি দি দিলো বাট ষ্টুডেন্টছ কিনি হৈছে কি ডাইৰেক্ট অবজেক্ট যদি থাকে তেতিয়াহলে ডাইৰেক্ট অবজেক্টটো আমি কি মেইন ভাৰ্বটোৰ পিছতে লগাব পাৰিম ইয়াতে এটা কি এড কৰি দিয়া হৈছে প্ৰেপজিশন যেটো কি প্ৰেপজিশন এটা ইয়াতে ইউজ কৰা হৈছে বাট যদি হে ডাইৰেক্ট অবজেক্ট থাকে ডাইৰেক্ট অবজেক্ট আছে নে নাই ordered the students বুলি ক'লে হল হেতেন না নাথাকিলে হল হেতেন ডেফিনেটলি সো এই যেটো প্ৰেপজিশন আছে এটো কি নাই দৰকাৰ নাই নো নিড প্ৰেপজিশনটোৰ কোনো দৰকাৰ নাই গটিকে ordered to নহয় the professor ordered the students to go out of the class হ'ব লাগে সো ordered to অৰ্থাৎ কোনটো পাৰ্টত ভুল আছে সেকেন্ড পাৰ্টটোত আমাৰ ভুল আছে আমি কোনটো পাইছো শুদ্ধ উত্তৰ হিচাপে বি টো যেটোৱে দেখুৱাইছে যে সেকেন্ড পাৰ্টটোত কি হৈ আছে গণ্ডগোল হৈ আছে ডেফিনেটলি এখিনি লৈকে আপোনালোকে বুজিছে বেছি ডিফিকাল্টি একো নাই বেছি একো ডিফিকাল্টি নাই আমি নেক্সট কুৱেশ্যনটোৰ ফালে যাম লাহেকে এনেকুৱা আৰু আছে য'ত প্ৰেপজিশন নালাগা কিছুমান ৰুল আছে যেনে ডিসকাস ৰিটাৰ্ণ হলে টু থাকে বাৰু বাট ডিসকাস থাকিলে কি নালাগে ডিসকাস দ্য ইস্যু ডিসকাস দ্য ম্যাটাৰ এনেকে ক'লে হৈ যায় তাতে সেইবোৰতো কি নালাগে প্ৰেপজিশন নালাগে তো আমি এবাৰ যাম নেক্সট কুৱেশ্যনটোৰ ফালে while I agree
ইয়াতে খালী ঠাই আছে একচুৱেলি while I agree dash his proposal this time I do not often agree dash him so agree কি আছে আমি agree টোৱে পাইছো দুটা বেলেগ বেলেগ ধৰণৰ জাগা আছে আৰু দুইটা জাগাত কি কৰিব পাৰি preposition ব্যৱহাৰ কৰিব লাগে so prepositionৰ কোনটো pair correct হ'ব আমাক হেতু সুধিছে যে agree to correct হয় নে agree with correct হয় নে দুইটাতে with বহিব নে দুইটাতে to বহিব এটা কথা মোক কওক যে আমি যেতিয়া fixed preposition পঢ়িছিলো কি পঢ়িছিলো আমি fixed preposition তেতিয়া আমি কিছুমান ৰুল মনত ৰাখিছো যে agree মানে হৈছে কি সন্মত হোৱা বা সহমত প্ৰকাশ কৰা এতিয়া to বুলি ক'লে কি হৈ যায় to বুলি ক'লে proposal or opinion ঠিক আছে proposal বা opinion হৈ যায় আৰু agree with যেতিয়া কোৱা হয় with কেতিয়া কোৱা হয় with ক'লে a person বুজায় তাৰ মানে এজন মানুহৰ সৈতে আমি কি কৰিছো agree কৰিছো তাৰ মানে এতিয়া proposal টো যিজন মানুহৰ পৰা আহিছে যদি আমি সেইজনৰ ক্ষেত্ৰত সেইজনক agree কৰো তেতিয়াহ'লে agree with কিবা এটা ক্ষেত্ৰত same opinion share কৰিছো আৰু কিবা এটা মই তেখেতৰ সৈতে same opinion share নকৰিলেও কিবা এটা কথাত মই সন্মত হৈছো তেতিয়া proposal বা opinion এটাত মই যেনিবা সন্মত হৈছো তেনেকুৱা ক্ষেত্ৰত আমি লিখিম agree to I agree to this proposal so সেই কাৰণে ইয়াতে কি আছে ইয়াতে his proposal or opinion আছে কি আছে proposal বা opinion আছে proposal বা opinion আছে তো সেই কাৰণে এইটো জায়গাত কি হ'ব এইটো জায়গাত হ'ব to ঠিক তেনেকে ইয়াতে কোন আছে ইয়াতে him তাৰ মানে him টো হৈছে person so যদি person হয় এই জায়গাটোত কি হ'ব এই জায়গাটোত হ'ব with তাৰ মানে সেই মানুহজনৰ সৈতে এগ্ৰি কৰা কথাটো কোৱা হৈছে আৰু টোত কেতিয়া কি কোৱা হৈছে যে তেওঁৰ যিটো প্ৰপ'জেল সেইটোৰ সৈতে এগ্ৰি কৰা হৈছে গতিকে এইটো এটা ফিক্স প্ৰিপজিচনৰ পেয়াৰ ঠিক আছে সো এংগ্ৰি হলেও তেনেকুৱা হৈ যায় যদি মানুহ এজনক খং কৰিছে তেতিয়াহ'লে এংগ্ৰি উইথ হিম যদি কিবা এটা কথাত খং উঠিছে তেতিয়া এংগ্ৰি এট লিখা যায় ঠিক আছে এইখিনিলৈকে নিশ্চয় বুজি পাইছে সো সেইকাৰণে প্ৰথম প্ৰিপজিচনটো কি বহিল টু বহিল তাৰপিছত উইথ বহিল সো টু আৰু উইথ আমাৰ ক'ত আছে টু আৰু উইথ অপচন এ বহি আছে সো এ উইল বি দা কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন এইখিনিলৈকে নিশ্চয় বুজিছে আপোনালোকে কোনো অসুবিধা নোহোৱাকে নিশ্চয় বুজিছে নেক্সট কুৱেশ্চনটোৰ ফালে যাব বিচাৰিছো নেক্সট কুৱেশ্চনটো কি আছে চাব ইয়াতে দিয়া আছে select the grammatically correct sentence চাৰিটা sentence ইয়াতে দিয়া আছে কি দিয়া আছে he ate the sweets greedy I could not find it anywhere I haven't got none তাৰপিছত দিয়া আছে he is much weak এতিয়া মোক এটা কথা কওক এই sentence কেইটা আমি যেতিয়া চাম ভালকে যেতিয়া চাম তেতিয়া আমি গম পাম যে he ate the sweets greedy so add to কি হয় verb হয় না verb এটা হয় আৰু যদি verb টোক আমি কি কৰিব লাগে modify কৰিব লাগে তেতিয়াহ'লে greedy নহয় কাৰণ এইটো এটা কি হয় adjective হয় greedy টো কি সি এটা খকুৱা বুলি আমি ক'ব পাৰিম কিন্তু সি খকুৱাকে খালে বুলি ক'ব নোৱাৰো আমি কি লাগিব সি খকুৱাৰ নিচিনাকে খালে বুলি ক'ব লাগিব ইয়াতে হ'ব লাগিছিল কি greedily লোভেৰে খকেৰে এইকেইটা খাই দিলে so greedily would have been an adverb ঠিক আছে সি হলেতেন এইটো এটা adverb হলেতেন গতিকে কি লাগে greedily লাগে তাৰে পিছত কি আহিব I could not find it anywhere so এইটোত I think এতিয়ালৈকে একো আমি প্ৰবলেম পোৱা নাই তাৰ পিছৰটো চাও I haven't got none so I haven't বুলি যদি কোৱা হৈছে মই পোৱা নাই বা মই পোৱা নাই মোৰ হোৱা নাই এনেকুৱাই বুজাইছে so haven't got বুলি ক'লে ইফালে কিবা এটা বস্তু লাগিব যেটো আমি নাই পোৱা বুলি বুজিম সো none টো এটা নেগেটিভ ওয়ার্ড haven't টো এটা নেগেটিভ ওয়ার্ড সো এই সেন্টেন্সটোত কি হৈ আছে এই সেন্টেন্সটোত এটা এনেকুৱা এৰর হৈ আছে যেটো আমি দুবাৰ ৰিপিট কৰিছো তাৰ মানে have not এটা নেগেটিভ none এটা নেগেটিভ সো আমি যদি কি কৰি দিও ডাবল নেগেটিভ যদি ইউজ কৰো ডাবল নেগেটিভ ইউজ কৰিলে কি হ'ব বাক্যটোত ভুল হ'ব ডাবল নেগেটিভ ইউজ কৰিলে বাক্যটো গ্ৰামেটিক্যালি ভুল হ'ব তাৰ মানে মই একো নোপোৱাটো পাইছো বা একো নোপোৱাটো পোৱা নাই তাৰ মানে মই একো নোপোৱা নহয় মই কিবা এটা পাইছো তেনেকুৱা বুজাব ৰাইট তাৰে পিছত কি দিয়া আছে হি ইজ মাচ উইক এতিয়া মোক এটা কথা কওক মাচ আমি কেতিয়া ব্যৱহাৰ কৰো মাচ আমি কেতিয়া ব্যৱহাৰ কৰো মাচটো আমি
কম্পেৰেটিভৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো, ৰাইট? মাছ উইকাৰ বুলি ক'ব পাৰো, বহুত বেছি দুৰ্বল হলে। নতুবা নতুবা মোৰ উইক ক'ব পাৰো, নতুবা উইকাৰ হ'ব পাৰো। চ' মাছ উইক নহয়, মাছটো কি চিধা ডাইৰেক্ট যিটো এডজেক্টিভ আছে সেইটোৰ লগত ব্যৱহাৰ নহয়, সি কম্পেৰেটিভৰ লগত ব্যৱহাৰ হ'ব পাৰে। মানে ইয়াতকৈ বহুখিনি দুৰ্বল, তেতিয়া আমি মাছ উইকাৰ দেন দিছ, মাছ উইকাৰ দেন হিম, মাছ উইকাৰ অমুক তমুক ক'ব পাৰিম, ৰাইট? চ' এতিয়া তেওঁৰ যদি কি হয়, দুৰ্বলো হয় কিন্তু পৰিপাটিও হয়, কোনোবা এটা কোৱালিটি বেছি, তেতিয়া মোৰ উইক বুলি আমি ক'ব পাৰিম, হি ইজ মোৰ উইক দেন ডিচিপ্লিনড, তেনেকে আমি ক'ব পাৰিম। হি ইজ উইকাৰ দেন এনিৱান এলছ ক'ব পাৰিম, বাট হি ইজ মাছ উইক নহয় ইয়াতে, বুজি পাইছে? ঠিক তেনেকে মাছ ষ্ট্ৰং, মাছ উইক এইবিলাক টাৰ্ম ভুল। মাছ ষ্ট্ৰংও নহয়, মাছ ষ্ট্ৰংগাৰ হ'ব পাৰিব, ষ্ট্ৰংগাৰ হ'ব পাৰিব, নহলে মাছ ষ্ট্ৰংগাৰ, নহলে মোৰ ষ্ট্ৰং হ'ব। যদি জেগা লৈ পেলাই আমি কি কৰো, এডজেক্টিভ কম্পেয়াৰ কৰো, দুটা এডজেক্টিভ যদি আমি কম্পেয়াৰ কৰো, তেতিয়াহ'লে মোৰ ষ্ট্ৰং হৈ যাব, বুজি পাইছে? সেইকাৰণে মাছ উইক নহয়। চ' এতিয়া আমি এটাই চেন্টেন্স বিচাৰি পালো যিটোত ভুল নাই। সেই চেন্টেন্সটো কোনটো? সেই চেন্টেন্সটো হ'ল অপশ্যন বি, মানে আই কুড নট ফাইণ্ড ইট এনিহুৱেৰ, মই এইটো ক'তো বিচাৰি নাপালো। চ' ইয়াতে যদি আই কুডন্ট ফাইণ্ড ইট নোহুৱেৰ বুলি দিলেহেঁতেন, এই বাক্যটো কিন্তু ভুল হলহেঁতেন। গতিকে কুডন্ট আছে, চ' এনিৱেৰ দি দিয়ক, দেট উইল বি কাৰেক্ট। চ' এনিৱেৰটো অলৰেডি তেনেকুৱাই বস্তু, যিটো এনিটো এনেকুৱা যিটো নেগেটিভ বা ইণ্টাৰোগেটিভ সেন্সত আমি ব্যৱহাৰ কৰিব পাৰো, ৰাইট? চাম আৰু এনিৰ ব্যৱহাৰ কৰোতে আমিতো পাই গৈছো। চ' এনিটো আমি ইণ্টাৰোগেটিভ বা নেগেটিভ দুইটাতে ইউজ কৰিব পাৰো, যিহেতু অলৰেডি নেগেটিভ আমি কৈ আছো। চ' এনি ব্যৱহাৰ কৰিলে হৈ গ'ল। ইয়াতে যদি নো ব্যৱহাৰ কৰি দিওঁ, ডাবল নেগেটিভ হৈ যাব, দেট মিনছ দ্য সেন্টেন্স উইল বিকাম ইনকাৰেক্ট। চ' অপশ্যন বি যিটো দিয়া আছে সেইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ, অৰ্থাৎ গ্ৰামেটিকেলি কাৰেক্ট সেন্টেন্স এটা। ঠিক আছে, এইখিনিলৈকে নিশ্চয় বুজি পাইছে। চ' ইমানখিনিয়ে আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া কুৱেশ্যন আনচাৰ। পাঁচটা আনি আছো, বেছি অনা নাই। মই আপোনালোকক বেছি লোড দিব বিচৰা নাই, লাইট কৰি ৰাখিছো মাহলটো। চবে ভিডিঅ'খিনি চাবলৈও সুবিধা, শ্বেয়াৰ কৰিবলৈ সুবিধা। 2x চালেও প্ৰব্লেম নাই, কোনোবাটো ভিডিঅ' মিছ হৈ গ'লে পিছতো চাই ল'ব পাৰে, বেছি একো লছ হৈ নাযায় সেইটো কাৰণে। চ' এতিয়া আছে আপোনালোক আটাইৰে কাৰণে এটি ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট। আপোনালোক যিসকলে আমাৰ টেটৰ কম্প্ৰিহেনচিভ কোৰ্চ বা পেইড কোৰ্চ বিচাৰি আছিল, আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। অলৰেডি এডমিশ্যন চলিয়ে আছে আমাৰ আছাম টেট কম্প্ৰিহেনচিভ বেটচ 2026। চ' আপোনালোকে বৰ্ডৰ মাজত এখন বেলেগ পোষ্টাৰ দেখিছে আৰু বাকী দুফালে এখনেই পোষ্টাৰ দেখিছে। চ' যিকোনো এখন চালেই হৈ যাব। আপোনালোকে লাগিলে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰে। আছাম টেটৰ কাৰণে এই বেটচটো GTPGTৰ কাৰণে ৰেডি কৰি দিয়া হৈছে, যিটো বেটচত আমি এই গোটেইখিনি বস্তু ইনক্লুড কৰিছো চিলেবাছত থকা, such as pedagogy, Assam NH people, general mathematics, general English, general studies and current affairs, আৰু লগতে আপোনালোকে গোটেইখিনি বস্তুৰ কম্প্ৰিহেনচিভ কাভাৰেজ পাই যাব। তাৰমানে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছৰ থ্ৰুদি আপোনালোককতো বুজোৱা হ'বই, লগতে আপোনালোকে ফ্লেক্সিবল লাৰ্ণিং লাভ কৰিব। কিবা কাৰণত লাইভ ক্লাছ মিছ হ'লে ৰেকৰ্ডেড হিচাপে পিছত এপত আপোনালোকে চাব পাৰিব বা ৱেবছাইটতো চাব পাৰিব। লগতে জনাও আপোনালোকে ইয়াতে অফলাইন আহিও পঢ়িব বিচাৰে, যিহেতু অফলাইন এণ্ড অনলাইন দুইটা মোডত এভেইলেবল, অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত এভেইলেবল। আপোনালোকে যিটো মাধ্যমত ইচ্ছা সেইটো মাধ্যমত পঢ়িব পাৰে, বুজিব পাৰে, ধুনীয়াকে বুজাই দিয়া হ'ব। আমাৰ গোটেইখিনি ফেকাল্টিজ কি হয়, তেওঁলোক দে আৰ অল ফ্লুৱেণ্ট ইন হিন্দী, ইংলিছ, আছামিজ, এভৰিথিং। চ' যদি আপোনালোকে বিচাৰে অফলাইন ইয়াতেও পঢ়িব পাৰে, আৰু অফলাইন যিদিনা আহিব নোৱাৰে ঘৰৰ পৰা মোবাইলত, টেবলেটত বা লেপটপ ক্লিয়াৰ লৈ পেলাই তাতে পঢ়িব পাৰে, কোনো ইছ্যু নাই। চ' এই গোটেইখিনি বস্তু PDF ফৰ্মেটত আপোনালোকে ক্লাছৰ নোটখিনি পাব, মক টেষ্ট পাব, যিখিনি ফুল লেংথ মক টেষ্ট হ'ব, আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আটাইবোৰ ডিছকাছ কৰা যাব। চ' এইখিনি আছে কোৰ্চটোত, যদি ইচ্ছুক হৈ ল'ব পাৰে। এতিয়া আহি গ'ল আপোনালোকৰ পইচাৰ ইছ্যুটো, কাৰণ বহুত ষ্টুডেণ্ট এনেকুৱা হয় যে আমি একেলগে পইচাখিনি দিব নোৱাৰো বা একেলগে পইচাখিনি দিয়াত প্ৰব্লেম হয়, কাৰণ আমি পঢ়িহে আছো, আমি জব কৰি থকা নাই, নহয় জানো? চ' সেই ষ্টুডেণ্টছখিনিৰ কাৰণেও আছে ভাল খবৰ, কাৰণ আমি আপোনালোকৰ কাৰণে বিশেষ ডিছকাউণ্ট ৰাখি থৈ দিছো। চ' যিখিনি ষ্টুডেণ্টছে মোৰ ক্লাছ চাই ভাল পায়, আপোনালোকে এইটো কুপন কোড ইউজ কৰিব পাৰে ফৰ ডিছকাউণ্ট IK20, অৰ্থাৎ ইমন কল্যাণ 20। এই কোডটো ইউজ কৰিলে আপোনালোকে স্পেচিয়েলি 20% ডিছকাউণ্ট লাভ কৰিব পাৰিব অন এনি কোৰ্চ, কেৱল আছাম টেট বুলি নহয়, যিকোনো কোৰ্চত আপোনালোকে 20% ডিছকাউণ্ট ইনষ্টেণ্টলি লাভ কৰিব পাৰিব। চ' আই হোপ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে ডেফিনেটলি আমাৰ লগত কণ্টেক্ট কৰিব, আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰে বা আমাৰ মোবাইল এপটো ডাউনলোড কৰিব পাৰে। এতিয়া এণ্ড্ৰইড iOS দুইটাৰ কাৰণে এভেইলেবল হয়। চ' ক'বলগীয়া এইখিনি আছিল। আই হোপ আপোনালোকে ছেশ্যনটো এনজয় কৰিলে। যদি ভাল লাগিল ডেফিনেটলি কি কৰিব, শ্বেয়াৰ কৰি দিব, হয় নহয়? যদি চেনেলটো আমাৰ প্ৰথমবাৰ চাইছে, আপোনালোকে এই ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটোতো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি এনেকুৱা ভিডিঅ' কাৰণ আমি ৰেগুলাৰ বেচিছত আনি আছো, ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে সেই নটিফিকেশ্যনটো পাই যাব, বেল আইকনটো দবাই দিলে নটিফিকেশ্যনটো পাই যাব। যেতিয়া আমি ভিডিঅ' আপলোড কৰোঁ, আপোনালোকে নটিফিকেশ্যন পাব আৰু চাব পাৰিব। আৰু লগতে জনাও, এই চিৰিজটোৰ আমাৰ প্ৰতিটো ভিডিঅ' ৰাতি 10টা বজাত আহি আছে, গতিকে ইয়াৰ আগৰকেইটাতো সেইটোৱে আমি ফ'ল' কৰিছিলো। আজিও ৰাতি 10টা বজাতে আপোনালোকে চাই আছে আপলোড হোৱা ভিডিঅ'টো, আৰু কাইলেও যিটো পাৰ্ট আহিব সেইটো ৰাতি 10টা বজাত আহিব কাইলে। ঠিক আছে, গতিকে ক'বলগীয়া ইমানখিনি। আপোনালোক আটাইকে ইয়াৰে পিছৰ ক্লাছত লগ পাম বুলি আশা থাকিল। আজিলৈ ইমানতে এৰিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।